Hello student, মই আৰিফুল হক আৰু আমি আজি কৰিম কম্পাউণ্ড ইণ্টাৰেষ্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক কুৱেশ্যন আমাৰ যিকোনো কম্পিটিটিভ এক্সামত আহি যায় এনেকুৱা নহয় যে একেবাৰে সহজ কুৱেশ্যন এনেকুৱা নহয় যে একেবাৰে টান কুৱেশ্যন যিবিলাক কুৱেশ্যন আমাৰ এক্সামত আহে সেইবোৰ কুৱেশ্যন আমি আলোচনা কৰিম আৰু যিবিলাক আমাৰ লেভেল ৱাইজ আছে মানে কম সহজৰ পৰা লাহে লাহে টানলৈ ঠিক আছে চাব এইটো আমাৰ দ্বিতীয় ভিডিঅ' কম্পাউণ্ড ইণ্টাৰেষ্টৰ আৰু ইয়াৰ আগতে অলৰেডি এটা আপলোড কৰা হৈছে যদি চোৱা নাই একবাৰ চাই ল'ব ঠিক আছে ইয়াৰে ভিতৰত আমাৰ প্ৰথম কোৱেশ্যনটো চাওক কি দি আছে যে প্ৰথম কোৱেশ্যনটো আমাৰ কি দি আছে যে চাওক প্ৰথম কোৱেশ্যনটো আমাৰ কি দি আছে যে ওকে তিনি বছৰৰ বাবে 4% বাৰ্ষিক হাৰত এটা নিৰ্দিষ্ট ৰাশিৰ চক্ৰবৃদ্ধি সুত আৰু সাধাৰণ সুতৰ পাৰ্থক্য যদি 76 হয় তেনেহ'লে মূলধন কিমান হ'ব চাওক মূলধন মানে কি হয় আমাৰ পি হয় হয়নে মূলধন মানে কি হয় আমাৰ পি হয় এতেকে মূলধন যদি পি হয় আৰু আমাৰ এটো কি হয় 4% দি আছে কি আমাৰ আৰ হয়নে আৰু 3 দি আছে আমাৰ কি দিছে টাইম তেনেহ'লে চক্ৰবৃদ্ধি সুত আৰু সাধাৰণ সুতৰ পাৰ্থক্য কিমান মানে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু এস আই সিম্পল ইণ্টাৰেষ্ট আমাৰ পাৰ্থক্য লাগে এতিয়া চাওক যদি 2 বছৰৰ কাৰণে হয় ন যদি 2 বছৰৰ কাৰণে হয় তেনেহ'লে আমি কি পাইছিলো যে P into R by 100 স্কোয়ার এনেকুৱা পাইছিলোঁ কিন্তু যদি 3 বছৰৰ কাৰণে হয় তেনেহ'লে এনেকৈ কৰিব লাগিব যে P into R by 100 হোল স্কোয়ার আৰু ইয়াতে থাকিব আমাৰ 3 প্লাস R by 100 এইটো আমাৰ কি হৈ যাব ফৰ্মুলা হৈ যাব যদি 3 ইয়াৰ্ছৰ কাৰণে হয় যদি 3 ইয়াৰ্ছৰ কাৰণে হয় তেনেহ'লে আমাৰ এইটো ফৰ্মুলা হৈ যাব ঠিক আছে আৰু এইটো ফৰ্মুলা আমি ইউজ কৰিবলৈ চেষ্টা কৰিম ওকে ঠিক আছে তেনেহ'লে চাব যে আমাৰ কি দি আছে আৰু কি কৰিম 3 ইয়াৰ্ছ দি আছে না 4% বাৰ্ষিক সুতৰ হাৰ দি আছে সো আমাৰ এনেকৈ কৰিম যে CI minus SI equal to P into R by 100 square into 3 plus R by 100 ঠিক আছে সো ইয়াতে আমাৰ কি দি আছে ন পাৰ্থক্যটো দি আছে কিমান 76 পাৰ্থক্যটো কিমান দি আছে 76 গতিকে আমি 76 পিছত লিখিম আগতে ইয়াৰ মানখিনি লিখি লওঁ যে P আমাৰ দিয়া নাই ওকে R আমাৰ দিয়া আছে 4% 100 R আমাৰ দিয়া আছে কি 4% হয়নে আমাৰ দিয়া আছে কিমান 4% আৰু তলত কি হ'ব 100 হোল স্কোয়ার আৰু ইয়াতে 3 লিখিলো আৰু জায়গাত 4 দি আছে বাই 100 এনেকুৱা হ'ব পৰিস্থিতি আৰু ইয়াৰ যেটো ভ্যালু আমাৰ হেতু কিমান দি আছে 76 দিয়া আছে ঠিক আছে ইয়াৰ যেটো ভ্যালু আমাৰ কিমান দি আছে 76 দিয়া আছে সো ইয়াতে মই লিখিলো 4 into 4 স্কয়ার আছে অর্থাৎ 4 পূরণ 4 হ'ব আৰু 100 স্কয়ার আছে অর্থাৎ 100 পূরণ 100 হ'ব আৰু ইয়াতে এক লসাগু ল'ব লাগিব হা ইয়াতে তলত কিমান আছে 100 আছে এই চাওক ইয়াতে তলত 1 আছে না এই 1 এৰে 100 কৰিব লাগিব হৰণ সো 100 কি 1 এৰে 100 ৰ হৰণ কৰিব লাগিব তেনে কিমান পাম আমি 100 আৰু ইনটু 3 অৰ্থাৎ 300 আৰু ইয়াতে এইখিনি মই অলপ সাইডত কৰি লও হা ডাইৰেক্ট লিখি দিম মানে তাৰ মানে ডাইৰেক্ট লিখি দিম মানটো 100 ইয়াতে হ'ব 100 প্লাস 3 আৰু ইয়াতে 100 into 3 আৰু ইয়াতে হ'ব প্লাস 100 ক 100 হৰণ কৰিলে 1 into 4 প্লাস into 4 তেনেহলে কি হ'ব প্লাস 4 সো 300 আৰু প্লাস 4 বাই 100 অৰ্থাৎ 3 হয় 4 বাই 100 এটো কি লোৱা হৈছে এটো লসাগু লোৱা হৈছে হয়নে এটো আমাৰ কি লোৱা হৈছে লসাগু লোৱা শিকিব লাগিব এটো ইজি কথা একদম লসাগু লোৱা হৈছে ঠিক আছে চাব যে এটা কি মান আহি গ'ল আমাৰ মানটো কিমান আহি গ'ল যে 304 upon 100 আৰু ইফালে অলৰেডি আমাৰ 76 দিয়ে আছে হয়নে
এইফালে আমাৰ কিমান দিছে 76 দিয়া আছে গতিকে মই যদি চেষ্টা কৰোঁ কাটিবৰ কাৰণে ইয়াতে মই কাটি দিম হা 4 এৰে ইয়াত কাটিলে হ'ব 25 টাইম 4 এৰে ইয়াক কাটিলে হ'ব 25 টাইম ঠিক আছে না 25 টাইম আৰু কাটি যাব নেকি এতিয়া চাওক বাকিখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ এইফালে হ'ব যে ইয়াতে আমাৰ 100 টু 25 টু হৰণ হৈছে হয়নে পিৰ মান যদি ৰাখি দিওঁ চাওক ইয়াতে 76 অলৰেডি আছে আমাৰ ওকে আছে আমাৰ আৰু ইভাগে 100 হৰণ সো এইফালে গ'লে পূৰণ আৰু এইফালে 25 ইনটু 25 হ'ব কাৰণ 25 আৰু 25 কি আছে হৰণ এইফালে গ'লে কি হ'ব হৰণ আৰু 3000 আছে পূৰণ 3000 টো যদি এইফালে যায় আমাৰ কি হৈ যাব হৰণ 3000 টো যদি এইফালে যায় আমাৰ কি হৈ যাব হৰণ এটা যদি আমি কাটাকাটি কৰো কেনেকৈ যাব কওকচোন যে কেনেকৈ যাব পাৰে কি হে যাব যে সাপোজ এটা 76 আছে ইয়াতে 304 আছে তাৰ মানে ইয়াতে মানবিলাক আমাৰ দশমিকত নাই ইয়াতে মানবিলাক কি নাই দশমিকত নাই সো আমাৰ যেনেকুৱা হওক না কিয় আমাৰ এইটো সম্পূৰ্ণৰূপে কাটাকাটি যাবই লাগিব হ'ব যাবই লাগিব সো মই যদি ভাবো এই 76 কে জানি ইয়াক কাটিব পাৰিম কি জানি কাটা যাব এটা চাব লাগিব যে কিমান বাৰ নুযায় হয় না কিমান বাৰ যায় এটো চাব লাগিব এতিয়া 6 4 গুণ 24 7 4 গুণ 28 যাব পাৰে দে 76 আছে না 4 বাৰ যাব পাৰে 4 6 24 4 হাতে 2 7 6 28 আৰু 30 সাকসেস চাইছে কেনেকা কথা আইডিয়া কৰিব লাগিব এনেকা কয় যে কিমান বাৰ গল আমাৰ 4 বাৰ গল তেনেহলে এই 4 ৰে ইয়া কাটিলে যাব 25 বাৰ সো পিৰ যেটো ভ্যালু হ'ব সো পিৰ যেটো ভ্যালু হ'ব 25 ইনটু 25 অৰ্থাৎ 25 গুণ হয় 625 আৰু 25 সো ইয়াতে এককৰ স্থান 5 আছে ইয়াতে এককৰ স্থান 5 আছে 5 5 25 ৰ 5 কিন্তু গোটেই কেটাত আমাৰ 25 বা 5 আছে সো আমি পূৰণটো কৰিবই লাগিব উপায় নাই যে 6 to 5 হক আমি 25 ৰে পূৰণটো কৰিবই লাগিব 5 5 গুণ 25 ৰ 5 হাতত 2 5 2 গুণ 10 12 2 হাতত 1 5 গুণ 30 আৰু 31 2 5 গুণ 10 শূন্য হাতত 1 2 গুণ 4 হাতত 5 2 গুণ 12 সো 5 0 6 6 to 5 6 to 5 এই 6 to 5 তক आंसर আমাৰ আছে অলৰেডি হয় না গোটেখিনি কৰাৰ প্ৰয়োজন নাই যদি আমি চাই আছো যে আমাৰ आंसरটো আহি আছে তেনেহলে কিয় আমি গোটেখিনি কৰিবলৈ যাম যদি আমাৰ आंसरটো আহি আছে ন তেনেহলে কিয় এই কাৰণটো এমসিকিউ হয় মাল্টিপল চয়েস কোৱেশ্চন হয় সো আমাৰ आंसरটো কি হ'ব ন সি নাম্বাৰ आंसर হ'ব হয় না সো এটো কোৱেশ্চন কৰাৰ কাৰণে আমি ধ্যান ৰাখিবলগীয়া কথা কি এটো কোৱেশ্চন কৰাৰ কাৰণে আমাৰ ধ্যান ৰাখিবলগীয়া কথা কি যে আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব যদি 2 বছৰৰ হয় যদি CI কম্পাউণ্ড ইন্টারেস্ট আৰু SI সিম্পল ইন্টারেস্টৰ পাৰ্থক্য দিয়া থাকে তেনেহলে P * R/100 স্কয়ার হ'ব আৰু 3 বছৰ হয় তেনেহলে আমি কোনটো ফৰ্মুলা হ'ব যে CI আৰু SI পাৰ্থক্যটো হ'ব P R/100 স্কয়ার হোল ইনটু 3 + R/100 সো এই লাইনটো বা এই ফৰ্মুলাটো আমাৰ মনত ৰাখিবলগীয়া কথা বাকিবোৰটো এনে আপনা আপনা হৈ যাব হয় নি সো নেক্সট যাব পাৰো আমি কোৱেশ্চন নেক্সট কোৱেশ্চন যাব পাৰো ওকে সো নেক্সট কোৱেশ্চন তোমাৰ এনেকুৱা দি আছে যে নেক্সট কোৱেশ্চন নম্বৰ কি দি আছে চাওচোন নেক্সট কোৱেশ্চনটো দি আছে যে ফাইন্ড দা ডিফাৰেন্স বিটুইন কম্পাউণ্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্ট কম্পাউণ্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ পাৰ্থক্য লাগে হয়নে চক্ৰবৃদ্ধি সুদ আৰু সাধাৰণ সুতৰ পাৰ্থক্য লাগে আমাৰ যেটো মূলধন দি আছে 15625 দি আছে আৰু ইন্টারেস্ট দি আছে 4% আৰু টাইমটো দি আছে 3 ইয়ার্স এইটো লক্ষ্য কৰক 3 ইয়ার্স দি আছে কম্পাউণ্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ পাৰ্থক্য লাগে সো চাওক CI মাইনাস SI কি আছে CI মাইনাস SI সো CI আৰু SI পাৰ্থক্য হয় P * R/100 স্কয়ার হোল ইনটু 3 + R/100 হয় নে ইয়াৰে পৰা আমাৰ কিবা দিয়া আছে নেকি মান দিয়া নাই
সৰি এই চি আৰু এছৰ মান দিয়া আছে নেকি দিয়া নাই হয়নে এইটোতো নিৰ্ণয় কৰিব লাগে এইটোতো আমাৰ ফাইন কৰিব লাগে হয়নে এইটো আমাৰ ফাইন কৰিব লাগে সো আমি কৰিম কি পিৰ মান দিয়া আছে ন 15 15 6 2 5 হোল ইনটু r মানে হোল 4 বাই 100 স্কয়ার আৰু 3 প্লাস 4 বাই 100 ইয়াক সমাধান কৰিলে আমাৰ আনসাৰটো আহি যাব 15 6 to 5 into 4 স্কয়ার মানে হল 4 into 4 আৰু 100 স্কয়ার মানে হল 100 into 100 হ'ব আৰু ইয়াতে আমি এখিনিৰ মান অলপ আগতে কৰিছো হয়নে কেনেকৈ কৰিব লাগে ইয়াতে হ'ব 100 আৰু ওপৰত কিমান হ'ব 304 হ'ব এনেকুৱা থাকিলে এনেকৈ কৰিব পাৰে যে 3 into 100 300 3 into 100 300 plus 4 304 এনেকৈ শর্টকাটত কৰিব পাৰে যে 3 plus 100 so 3 into 100 300 plus 4 suppose এনেকুৱা আছে 4 plus 2 by 100 4 into 100 400 plus 2 402 এনেকৈ কৰিব পাৰে ঠিক আছে নে এইবিলাক আমি শিকিব লাগিব এইবিলাক আমি শর্টকাট শিকিব লাগিব সো নেক্সট আমি কৰিবলৈ চেষ্টা কৰো যে ইয়াতে আমাৰ 15625 আছে ইনটু ইয়াতে আমি কাটি দিলো 25 বার ইয়াক আমি কাটি দিলো 25 বার হয়নে ইয়াক আমি কাটি দিলো কেবাৰ 25 বার আৰু কিবা কৰিব পাৰিম জানো নোৱাৰো হয়নে সো এতে যদি আমি কাটিবলৈ যাও যে এই যে 15625 আছে 15625 আছে ন একচুয়ালি জানে যে 15625 যে আছে ইয়াক আমি হৰণ কৰিব লাগে 25 আৰু 25 ইনটু ৰে পিছত এটো আমি পিছত চাম এইখিনি আমি পিছত চাম কেনেকুৱা হয় একচুয়ালি এটা কথা মন কৰিব পাৰিছে না যে ইয়াৰ আনসাৰটো কিন্তু আমাৰ 76 হৈ যাব কি হ'ব কাৰণ এনেকুৱা এই আনসাৰটো আমি ইয়াৰ আগতে কৰিছো তো আমি এটা ধ্যান ৰাখিম যে 76 কেনেকৈ পাও আমি হ'বনে ইয়াক আমি 25 ৰে 25 ৰে হৰণ কৰিব চেষ্টা কৰো প্ৰথমতে যে 15625 ক আমি হৰণ কৰিব চেষ্টা কৰিছো 25 ৰে হয়নে ইয়াতে আমি হৰণ কৰিলে কিমান বাৰ যাব 25 ৰে 4 বাৰ দিলে 100 হ'ব 6 বাৰ দিলে 150 হ'ব আৰু 6 বাকি থাকিব ন 625 আৰু 25 গুণ 625 হয় 25 গুণ 625 হয় অৰ্থাৎ 6 এতে 25 ৰে কাটিলে হ'ব আমাৰ 6 to 5 again 25 ৰে কাটিলে হ'ব আমাৰ 25 বাৰ এতিয়া আমি সিম্পলি মনত ৰাখিব পাৰো যে 15625 যেটো আছে এটো একচুয়ালি 25 ৰ কিউব হয় 25 ৰ কিউব কৰিলে কিমান হৈ যাব 15625 হৈ যাব তেনেহলে আমাৰ ডাইৰেক্ট আমি তে কিউব মানে এটো আমি কাটি দিব পারলো হয় যদি জানা থাকিলে হয় ঠিক আছে সো এতিয়া আমাৰ ইয়াতে কিমান আহি গেল আনসারটো 25 ইফালে 25 আহি গেল হয়নে আৰু এই 25 ৰে ইয়াক কাটিলে যাব 4 বার আর এই 4 ৰে কাটিলে যাব 4 7 গুণ 28 4 6 গুণ 24 অর্থাৎ যেটা আমার ফাইনাল आंसर হ'ব কিমান হ'ব 76 টাকা এই 76 টাকা एक्चुअली কি ওলাই গল এটা আমাৰ ওলাই গল কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজৰ পাৰ্থক্য এটা আমাৰ কি ওলাই গল কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজত পাৰ্থক্য ওলাই গল কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজত পাৰ্থক্য ওলাই গল যদি আহি যায় যে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজত পাৰ্থক্য তেনেহলে 2 বছৰৰ হলে আগৰ যেটো কলো হেই ফৰ্মুলা 3 বছৰৰ হলে এটো ফৰ্মুলা বেলেগ একো মাথা মাৰিব নালাগে যদি কোৱা আছে যে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজত পাৰ্থক্য হ'ব যদি কোৱা আছে যে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজত পাৰ্থক্য তেনেহলে এনেকৈ কৰিব আমি ধ্যান ৰাখিব লাগিব যে কেনেকুৱা কোৱেশ্চন সুধিছে লগলক কনসেপ্টটো আমাৰ মনত আহিব লাগিব যে আচ্ছা আচ্ছা এই কোৱেশ্চনটো সুধিছে হ'ব নাই সো আমি যাব পাৰো নেক্সট ओके 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 এটা নেক্সট টাইপ হৈ যাব ঠিক আছে এটা বেলেগ টাইপ হৈ যাব এটা বেলেগ টাইপ হৈ যাব আমাৰ এটা সব কি দি আছে নো ইয়াতে আমাৰ কি দি আছে আমাৰ দি আছে কি the compound interest on a sum for 2 years at 60% per annum is 6240
হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট ফৰ 3 years অন দ্য চেম চাম এণ্ড ৰেট 2 বছৰৰ বাবে 60% বাৰ্ষিক সুতৰ হাৰ আৰ হয়নে এইটো হ'ল টি চক্ৰবৃদ্ধি সুত এইটো হ'ল আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট চি আই একে হাৰত মানে সেম ৰেট কৈছে আৰু মূলধনত সেম মূলধন সেম ইণ্টাৰেষ্ট 3 বছৰৰ বাবে সাধাৰণ সুত কিমান চাওক আমাৰ লাগে এছ আই ইকুৱেল টু পি আৰ টি বাই 100 এছ আই ইজ ইকুৱেল টু পি আৰ টি বাই 100 চাওক চিম্পল ইণ্টাৰেষ্ট লাগে চ' পিৰ মান দিয়া নাই আৰ মান দিয়া আছে টিৰ মান দিয়া আছে তেনেহ'লে পিৰ মানটো ক'ৰ পৰা পাম পিৰ মানটো আমি ক'ৰ পৰা পাম এই যে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কথা উল্লেখ আছে এই কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা আমি পিৰ মানটো উলিয়াই ল'ম এই কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা আমি কি কৰিম পিৰ মানটো উলিয়াই ল'ম চ' এটা চাওকচোন কি দি আছে নম্বৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ যিটো ফৰ্মুলা হয় একচুৱেলি চাওক এ ইকুৱেল টু পি 1 প্লাছ আৰ বাই 100 টু দি পাৱাৰ এন এইটো কি হয় আমাৰ বেচিক যেটো সূত্ৰ আছে হয়নে এটা যেটো আমাৰ বেচিক সূত্ৰ আছে হেতু হয় এটা আমাৰ যেটো বেচিক সূত্ৰ আছে হেতু হয় কম্পাউণ্ড ইণ্টাৰেষ্টৰ আমি কম্পাউণ্ড ইণ্টাৰেষ্ট বহু ধৰণে নিৰ্ণয় কৰিব পাৰোঁ এক হল ফৰ্মুলাৰ দ্বাৰা এক হল সাকসেসিভ নামৰ মেথডৰ পৰা আমি কৈছো ইয়াৰ আগতে হয়নে আৰু এটা হল আমাৰ ৰেশিও মেথডৰ দ্বাৰা সো এই সাকসেসিভ মেথডৰ দ্বাৰা আমাৰ ক্যালকুলেশনটো অলপ বেছি হৈ যায় কাটাকাটি হৰণ পূৰণ বেছি কৰিব লাগে বেসিক মেথডৰ দ্বাৰা কোৱেশ্চনটো আমাৰ অলপমান লং হৈ যায় বেছি সময় লাগি যায় আৰু এই ৰেশিও মেথডৰ দ্বাৰা আমাৰ কি হয় বস্তুবিলাক ইজি হৈ যায় কিন্তু প্ৰতিটো কোৱেশ্চনে আমাৰ এটা মেথডে নহয় এটো কিন্তু ভুল কাৰণ এইবিলাক কোৱেশ্চন আমাৰ কনসেপ্টবিলাক মিলাই বনাই দিয়ে সো আমি কোন ফৰ্মুলা কেতে ইউজ কৰিম এটো আমাৰ কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব যে কেনেকুৱা কোৱেশ্চন আছে কেনেকুৱা কৰিলে আমাৰ সুবিধা বেছি হ'ব ঠিক আছে না গণিতৰ ওপৰত আপোনাৰ কমান্ডটো বনাই ল'ব লাগিব যেতিয়া বনাই ল'ব তেতিয়া আৰু ভাবিব নালাগে যে মই কি ফৰ্মুলা ইউজ কৰিম এটো কেনেকৈ কৰিম এটো ভাবিব নালাগে অটোমেটিক হাত আৰু ব্ৰেইন অটোমেটিক কাম কৰিব আৰু এটো কেনেকৈ আহিব প্ৰেক্টিস এটো প্ৰেক্টিসৰ ওপৰত আহিব আমাৰ কেনেকুৱা হ'ব ইয়াৰ দ্বাৰা আমি কৰিব পাৰো সো 2 বছৰৰ বাবে 60% বাৰ্ষিক হাৰত চক্ৰবৃদ্ধি সুদ দি আছে 6 to 4 যেটো হলে একে হাৰত মূলধনত 3 বছৰৰ বাবে সাধাৰণ সুদ কিমান হ'ব এটো হৰিছে সো ইয়াৰ পৰা যদি উলিয়াই দিও যে আমাৰ এ থাকে ন এটো প্ৰিন্সিপাল আৰু চক্ৰবৃদ্ধি সুদ মানে সুদ 6 to 40 এই দুটা মিলাই হ'বনে আমাৰ হ বৃদ্ধি মূল যত নেকি আমাৰ কি আছে যত নেকি আমাৰ কি সোমাই আছে যত নেকি আমাৰ সুদটো সোমাই আছে আৰু মূলধনটো সোমাই আছে আৰু এ মানে কি হয় হ বৃদ্ধি মূল হয় যত সুদ আৰু মূলধনটো আমাৰ সোমাই আছে সো ইয়াতে আমি পিৰ মান দিয়া নাই ন পিৰ মানটো লিখিম 1 plus r 60 by 100 to the power n মানে কিমান বছৰ কৈছে 2 বছৰ কৈছে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্ষেত্ৰত 2 বছৰ কৈছে আৰু সাধাৰণ সুদ যেতিয়া নিৰ্ণয় কৰিব লাগে তেতিয়া আমি কিমান ধৰিম 3 ধৰিম তেতিয়া আমি কিমান ধৰব লাগিব 3 ধৰব লাগিব হবনে এতিয়া সো p plus 6240 equal p into ইয়াতে এটো মই কি কৈছিলো কেনেকৈ কৰিব লাগে এটো যে 1 into 100 plus 60 160 ইয়াতে কি আহিব আমাৰ স্কয়াৰ আহি যাব হয়নে ইয়াতে কি আহি যাব আমাৰ স্কয়াৰ আহি যাব ইয়াতে কাটি দিলো মই 0 কাটি দিলো আৰু কি কৰিব পাৰো আমি ইয়াতে যে ইয়াতে আমি কি কৰিব পাৰো যে ইয়াতে লিখি দিলো যে আমি p plus 6240 equal to p into 16 by 10 into 16 by কি হ'ব 10 হৈ যাব হয়নে ইয়াৰে পিছত আমাৰ কি হৈ যাব কাৰণ এতে স্কয়াৰ আছে যে স্কয়াৰ থাকিলে আমি কেইবাৰ লিখিব পাৰি দুবাৰ 16 by 10 আছে নহয় 16 by 10 from 16 by 10 সো ইয়াতে আমি p plus 6240 equal to p into 16 by 10 এনেকুৱা আমাৰ দিয়া আছে ঠিক আছে এনেকুৱা আমাৰ কি আছে দিয়া আছে সো এটো আমি কেনেকৈ কৰিম ভাবি চাওকচোন এটা আমি কেনেকৈ কৰিম যে এই যে তোমাৰ মান দি আছে p into 16 by 10 into 16 by 10 এটো আমি এনেকৈ কৰিব পাৰো যে ইয়াতে আমাৰ p যেটো দিয়া আছে plus 6240
6240 যেটো দিয়া আছে ইয়াৰ লগত 10 আৰু 10 মানে 100 এবাৰ 100 যায় পূৰণ হ'ব আৰু ইয়াতে আমাৰ কি হ'ব 16 * 16 সক 16 * 16 কৰিলে আমাৰ কিমান হৈ যাব যে 256 হ'বনে 16 * 16 কৰিলে 256 হ'বনে 6 6 34 6 হাতত 3 6 গুণ 6 9 1 6 গুণ 6 11 গুণ 1 6 9 আৰু 6 15 5 হাতত 1 2 256 হয় না 256 হয় 256 হয় 16 * 16 কৰিলে সো ইয়াতে p লগত 256 থাকি যাব ইয়াতে p লগত কি থাকি যাব 256 থাকি যাব আৰু ইয়াতে 100 * p 100p হ'ব ইয়াতে 6240 আৰু 100 ৰ কাৰণে দুটা শূন্য আহিব আৰু এটা 256p হ'ব 256p হ'ব এটাকে মই যদি কওঁ কি যে 626400 এফালে থাকক আৰু 256p এফালে আছিলে আৰু এফালে 100p আছিলে প্লাস এফালে গলে হৈ যাব মাইনাস এফালে 100p টো কি আছিলে প্লাস এফালে গলে কি হৈ যাব মাইনাস সো ইয়াতে মই কৰিম কি এটা শূন্যটা কম হল নেকি হয় এটা শূন্যটা কম হল হয় না 624000 আৰু 256 পৰা 100 গলে 156p হৈ যাব 156p হৈ যাব আৰু মই যদি p ৰ মানটো নিৰ্ণয় কৰিব লাগে 624000 আমি 156 এৰে হৰণ কৰিব লাগিব যেটো আমাৰ p ৰ মান হৈ যাব যেটো আমাৰ কি হৈ যাব p ৰ মান হৈ যাব এতিয়া আমি কিমান বাৰ দিম ককচোন যে 1624 যে আছে ইয়াক আমি হৰণ কৰিম ঠিক আছে না চাবচোন ইয়াক আমি হৰণ কৰিম 624 আছে যে ইয়াক হৰণ কৰিলে কেনেকৈ হ'ব ন ইয়াক হৰণ কৰিলে কত কৰিম ন কিমান আছিল 624156 হয় না 624 ইয়াক হৰণ কৰিব লাগে 156 এৰে চাওক 156 আছে 624 কিমান বাৰ যাব 624 কিমান বাৰ যাব 156 যে 4 বাৰ দিলে কিমান বাৰ হ'ব 4 বাৰ দিলে কিমান হ'ব 4 বাৰ দিলে 4 6 24 4 হাতত 2 4 5 গুণ 20 5 2 হাতত 2 4 গুণ 4 624 ঠিক আছে 4 বাৰ যাব হয় না এটা কিমান বাৰ যাব আমাৰ 4 বাৰ যাব সক এটা আমাৰ এই 156 কিমান বাৰ যাব 4 বাৰ যাব অৰ্থাৎ 4 তো থাকিবই 1 2 3 1 2 3 ইকুয়াল টু p অর্থাৎ যেটা p এর মান হয়ে যাব 4000 হয়ে যাব মানে কি মূলধন যেটো আছে সেই মূলধনটো আমাৰ কি হৈ যাব 4000 হৈ যাব মূলধনটো আমাৰ কি হৈ যাব 4000 হৈ যাব এতিয়া আমাৰ সব কি লাগে এতিয়া আমাৰ কি লাগে কৈছে কি যে এতিয়া এসআই লাগে সাধারণ সুদ লাগে 3 বছর সেম রেট সেম মূলধন সো আমি জানো যে এসআই PRT/100 সো এসআই মান লাগে পি হইছে আমার 4000 আৰু আর হইছে আমার 60% টি হইছে আমার 3 ইয়ার্স আৰু ইয়াতে আমার কিমান হ'ব তলত কিমান আহিব 100 আহিব 1 2 3 1 2 ওকে 3 নহয় না সরি ইয়াতে দুটা শূন্য আছে ইয়াতে দুটা শূন্য আছে কাটাকাটি যাব ইয়াতে থাকিল 40 ইয়াতে থাকিল 60 ইয়াতে থাকিল 3 মই যেটা কেনেকৈ পূৰণ কৰিম চাব হা 4 6 24 24 3 গুণ কিমান হ'ব চাওক 24 3 গুণ কিমান হ'ব 3 4 গুণ 12 2 হাতত 1 3 2 গুণ 6 হাত 7 2 1 2 1 2 এটো আমাৰ কিমান হৈ যাব এসআই সাধারণ মানে সরল সুদ হয় না এটা মানে কি হয়ে যাব সিম্পল ইন্টারেস্ট মানে কি সরল সুদ হয়ে যাব 7200 অর্থাৎ ইয়ার आंसरটা আমার কি হয়ে যাব 72 এটা সব নেক্সট কোশ্চেন যাব বড় ওকে নাম্বার 4 সক যে what is the compound interest at 10% for 3 years on the principal that gives 4800 simple interest 8 years at 12% বুঝছেনে কৈছে কি 8 বছৰত 12% হাৰত সাধাৰণ সুদ
4800 হোৱা মূলধন কিন্তু দিয়া নাই দে মূলধন কিন্তু দিয়া নাই কৈছে যে 4800 হোৱা মূলধনত 3 বছৰত 10% হাৰত চক্ৰবৃদ্ধি সুদ কিমান হ'ব কোৱেশ্চনটো কি হৈছে কোৱেশ্চন তোমাৰ এনেকুৱা হৈছে যে এটা মূলধন দি আছে এই মূলধনত 8 বছৰৰ কাৰণে 12% হাৰত সাধাৰণ সুদ যেটো হয় 8 বছৰৰ কাৰণে 12% ইন্টাৰেষ্টত যেটো আমাৰ সিম্পল ইন্টাৰেষ্ট হয় কিমান হয় 4800 হয় যেটো আমাৰ কি হয় সিম্পল ইন্টাৰেষ্ট হয় তোমাৰ কিমান হয় 4800 হয় এতিয়া কৈছে যে হেই এমাউন্টৰ ওপৰতে যদি 3 বছৰত আমি 10% কৰি কম্পাউণ্ড ইন্টাৰেষ্ট লও 10% কৰি যদি আমি কম্পাউণ্ড ইন্টাৰেষ্ট লও তেনেহলে আমাৰ টোটাল ইন্টাৰেষ্ট কিমান আহিব টোটাল কি হ'ব ইন্টাৰেষ্ট কিমান আহিব টোটাল ইন্টাৰেষ্ট আমাৰ কি আহিব কিমান আহিব বুজি পাইছা কথাটো 8 বছৰৰ কাৰণে 12% ইন্টাৰেষ্টত আমি সিম্পল ইন্টাৰেষ্ট পাও 4800 টকা 3 বছৰৰ কাৰণে 10% হাৰত লগালে আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট কিমান আহিব এতিয়া কথা হৈছে যে কম্পাউণ্ড ইন্টাৰেষ্ট আমি জানিব পাৰিম যেতিয়াহে আমাৰ মূলধন দিয়া থাকিব যেতিয়াহে আমাৰ ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ দিয়া থাকিব যেতিয়া আমাৰ টি দিয়া থাকিব এই তিনটা যদি দিয়া থাকে তেনেহলে আমি কম্পাউণ্ড ইন্টাৰেষ্ট বাহিৰ কৰিব পাৰিম কিন্তু ইয়াতে আমাৰ p2 দিয়া নাই হয় নাই এটো আমাৰ কি দিয়া নাই p2 দিয়া নাই সো আমি কেনেকৈ নিৰ্ণয় কৰিম কম্পাউণ্ড ইন্টাৰেষ্ট হওক প্ৰথমতে আমি si দিয়া আছে ওকে আমাৰ এটা ধুনিয়া এটা ফৰ্মুলা আছে si PRT/100 দিয়া আছে ইয়াতে আমাৰ si টো দিয়া আছে 4800 হয় নাই p এর মান দিয়া নাই গতিকে লিখি দিলাম p বুলি r এর মান আমাৰ দিয়া আছে 12% t এর মান দিয়া আছে আমাৰ 8 বছৰ ইয়াত দিয়া আছে 100 সো ইয়াৰে পৰা আমি কি নিৰ্ণয় কৰিব লাগিব p নিৰ্ণয় কৰিব লাগিব চাওক p নিৰ্ণয় কৰিব লাগিব হয় নাই সো ইয়াৰে পৰা আমি ডাইৰেক্ট কাটিব পাৰো কেনেকৈ কাটিব পাৰো যে ইয়াতে 8 6 গুণ 48 হয় 8 6 গুণ 48 হয় আৰু এতে দুটা জিরো আছে মানে 600 বার যাব হ'ব 12 5 গুণ 60 হয় 12 5 গুণ 60 হয় ইয়াতে কি হ'ব এটা শূন্য আহিব সো ইয়াতে চাওক p এফালে আহিল p লগত 1 ইনটু হ'ব ইয়াতে আছে 50 ইয়াতে আছে 50 আৰু ইয়াতে কিমান হ'ব 100 অৰ্থাৎ p এর যেটো মান হ'ব 5 ইনটু 1 5 1 2 3 p হ'ব 5000 টাকা বুঝছে অর্থাৎ কি কইছে জানেন 5000 টাকা যদি মূলধন হয় ইয়াক যদি আমি সিম্পল ইন্টারেস্ট লগাই দিও তেনেহলে 8 বছৰত আমাৰ টোটাল সিম্পল ইন্টারেস্ট কিমান আহিব 5000 টাকা আহিব 8 বছৰত আমাৰ সিম্পল ইন্টারেস্ট কিমান আহিব টোটাল সিম্পল ইন্টারেস্ট আমাৰ কিমান আহিব সরি 4800 আহিব হয় না 5000 টাকা যদি লগাই দিও 4800 আমাৰ আহিব এতিয়া আমাৰ কম্পাউণ্ড ইন্টারেস্ট লাগে এতিয়া কও যে কম্পাউণ্ড ইন্টারেস্ট আমি a p into 1 plus r by 100 to the power n ইয়াৰ দ্বাৰা কৰিব পাৰো আমি রেশিও মেথডৰ দ্বাৰাও কৰিব পাৰো হয়নে আমি সাকসেসিভৰ দ্বাৰাও কৰিব পাৰো কোনটো মেথডৰ দ্বাৰা আমি কৰিম এটা কোনটো মেথডৰ দ্বাৰা আমি কৰিম সিম্পল ইন্টারেস্ট হয়নে ফর্মুলা দ্বারা যদি করব আমি তাহলে এনেকুৱা হ'ব a p into 1 plus r by 100 to the power n এই কি হয় যত মূলধন সোমাই আছে যত আমাৰ ইন্টারেস্ট সোমাই আছে যত মূলধন সোমাই আছে আৰু কি আছে ইন্টারেস্ট সোমাই আছে ইয়াতে আমাৰ মূলধন কিমান আছে 5000 প্লাস ইয়াতে আমাৰ কি আছে ci কম্পাউণ্ড ইন্টারেস্ট সোমাই আছে p এর মান কিমান 5000 আৰু 1 প্লাস r কিমান দিয়া আছে নো কৈছে 3 বছৰত 10% হাৰত 3 বছৰত 10% হাৰত চক্ৰবৃদ্ধি সুদ কিমান 3 বছৰত 10% হাৰত চক্ৰবৃদ্ধি সুদ কিমান 3 বছৰত ন 10% হাৰত মানে r কিমান দিছে 10 দি আছে ডিভাইড বাই 100 টু দি পাওয়ার n মানে n মানে কি 3 ইয়ার্স n এর জায়গাত কিমান বহিব 3 ইয়ার্স বহিব সো 5000 প্লাস ci ইকুয়াল টু 5000 ইনটু মই এটো কি কইছো যে 1 ইনটু 100 আৰু প্লাস 10 110 100 আৰু এটো যেটো কিউব আছে
কেইবাৰ পূৰণ হ'ব এটা যেহেতু কিউব আছে এটা যেহেতু কিউব আছে কেইবাৰ পূৰণ হ'ব তিনিবাৰ পূৰণ হ'ব তিনিবাৰ পূৰণ হ'ব ঠিক আছে না এতিয়া ওপৰত আছে না ইয়াতে ওপৰত আছে এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য হয় নে তাৰে পিছত ইয়াৰ ওপৰৰ শূন্য ওপৰৰ শূন্য এই ওপৰৰ শূন্য এই তলৰ শূন্য কাটি দিলো হা এতিয়া পিছত খিনিম চাও কি কৰিম ইয়াতে আমাৰ 5000 আছে অলৰেডি থাকক ইয়াতে কম্পাউণ্ড ইন্টারেস্ট আমাৰ আছে থাকক ইয়াতে আমাৰ 5 আছে থাকক ইনটু 11 আছে থাকক 11 আছে থাকক 11 আছে থাকক আৰু একো নাই হয়নে একো নাই সো ইয়াতে আমাৰ 5000 প্লাস ci ইকুয়াল টু 5 ইনটু সক 11 তিনিবাৰ পূৰণ আছে না 11 তিনিবাৰ থাকিলে হয় 13 31 মানে 1331 তো 11 কিউব কিমান হয় 1331 হয় ইয়াৰে পৰা যদি মই কও যে 5000 আছে ওকে 5000 আছে প্লাস ci আছে সো ইয়াতে 5 ৰ গুণ 5 5 3 গুণ 15 5 7 1 5 3 গুণ 15 16 6 7 1 5 ৰ গুণ 5 5655 হয়নে 5655 ने कम बेसि হ'ব লাগিছিল না 5 5 ৰ গুণ 5 5 3 15 5 7 1 5 3 15 16 6 7 1 5 গুণ 5 7 ৰ 6 কিমান হ'ব 6 ঠিক আছে এটা সক মই কৈছো যে 5000 to নালাগে আমাৰ 665 ৰ 55 ৰ পৰা এটা মই পেজ আউট কৰিলো 66 যদি ci হ'ব 6655 ৰ পৰা এভাগে 5000 আছিল এভাগে কি আছিল 5000 আছিল এই 5000 তো ইফালে গলে মাইনাস হৈ যাব ঠিক সো ইয়াৰ পৰা আমাৰ কম্পাউণ্ড ইন্টারেস্ট আমাৰ কি হ'ব 6655 5000 মানে 1655 6655 পৰা 5000 টকা বিয়োগ কৰিলে 1655 টকা হ'ব যদি কোৱা হয় যে ci কম্পাউণ্ড ইন্টারেস্ট কিমান মই কম যে 1655 रुपीस কোনটো ফৰ্মুলা দ্বাৰা কৰিলে মই বেসিক ফৰ্মুলা দ্বাৰা ইয়াৰ আগত যেটো মই 1 নম্বৰ ক্লাছটো কৰিছো ইয়াৰ আগৰ যেটো ভিডিও আছে সেই ভিডিওটোত মই কম্পাউণ্ড ইন্টারেস্ট ৰেশিও মেথড দ্বাৰা কৰা শিকাইছো আৰু ৰেশিও মেথডত আমাৰ কি হৰ ওপৰত গুৰুত্ব দিয়া হয় আমাৰ লাগে ৰেট অফ ইন্টারেস্ট হয় নে ৰেট অফ ইন্টারেস্ট হলেই আমাৰ আধাখিনি কাম হৈ যাব এতিয়া চাওক মই যদি একবাৰ কও কি ৰেশিও মেথড দ্বাৰা কৰিবলৈ চেষ্টা কৰো ঠিক আছে ৰেশিও মেথড দ্বাৰা মই একবাৰ কৰিবলৈ চেষ্টা কৰো কেনেকৈ কৰিম আমাৰ ইয়াতে কিমান দি আছে নো 10% দি আছে হয়নে 10% দি আছে ওকে এতিয়া মই এই যিখিনি কাম কৰিলো এইখিনি মই ৰেশিও মেথড দ্বাৰা কৰিবলৈ চেষ্টা কৰিছো চাব 10% দি আছে আমাৰ একচুয়ালি 10% মানে কি হয় 10/100 অর্থাৎ ক্যান্সেল 1/10 এটো ইন্টারেস্ট হয় কিন্তু মানে বাঢ়ি আছে হয়নে সক মানে কি আসলে 10 হইছে কিমান এক ভাৰি 11 আসলে কিমান 10 হইছে কিমান এক ভাৰি 10 11 কিমান বাৰ হইছে তিনিবাৰ হইছে মানে এক তিনিবাৰ পূৰণ কৰিব লাগিব 10 10 10 10 ইনটু পূৰণ কৰিলে তিনিবাৰ পূৰণ কৰিলে 1000 হ'ব ইয়াতে তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 13 31 হ'ব পূৰণ কৰি চাব 13 এতিয়া ইয়াতে কিমান বাঢ়িছে নো এটো হল আমাৰ p এটো হল আমাৰ a p আৰু a এই p মানে কি মূলধন a মানে কি হ বৃদ্ধি মূল p মানে কি মূলধন a মানে কি হ বৃদ্ধি মূল যত ইন্টারেস্ট হুমাই আছে মূলধনটো হুমাই আছে যত ইন্টারেস্ট হুমাই আছে আৰু কি আছে মূলধনটো হুমাই আছে এতিয়া মই যদি কও যে টোটাল বাঢ়িলে কিমান 331 টকা এই যেটো 1000 আছে এটো একচুয়ালি কি হয় এটো হয় আমাৰ মূলধন আৰু মূলধনটো আমাৰ কিমান টকা দি আছিল কিমান টকা নিৰ্ণয় কৰিছিল আমি 5000 টকা নিৰ্ণয় কৰিছো কিমান টকা নিৰ্ণয় কৰিছো 5000 টকা নিৰ্ণয় কৰিছো অৰ্থাৎ এই 1000 যেটো মান আছে এটো 5000 আছে তাহলে যদি কোৱা হয় যে হ বৃদ্ধি মূল কিমান হ'ব যদি কোৱা হয় যে ইন্টারেস্ট কিমান হ'ব কেনেকৈ ফাইন্ড কৰিম চাব 1000 আছে না এটা কিমান গুণ হয় 1000 ৰ 5 গুণ হয় না 5 গুণ হয় না 1000 ৰ 5 গুণ হয় 1000 ৰ কিমান গুণ হয় 5 গুণ হয় এটো 5 গুণ হয় তেনেহলে আমাৰ এই ইন্টারেস্টও 5 গুণ হ'ব এই হ বৃদ্ধি মূলটো আমাৰ 5 গুণ হ'ব
ইয়াৰ যদি 5 গুণ হ'ব লাগে 5 গুণ 5 5 × 15 5 হাতত 1 5 × 15 হাতৰ আগত 16 1655 টকা হ'ব ইন্টারেস্টটো সেম আহিছে নে ইন্টারেস্টটো কি আহিছে সেম আহিছে নে আহিছে চাইছে এইখিনি কৰিলোঁ জাষ্ট এইখিনি মান নিৰ্ণয় কৰিলোঁ আমি ইয়াৰ দ্বাৰা আমাৰ এনসাৰটো আহি গ'ল কিন্তু ইয়াতে আমি কিমান ডাঙৰ কৰিব লগা হৈছে আৰু কিমান ক্যালকুলেশন কৰিব লগা হৈছে ইয়াতে কোনো ক্যালকুলেশন নাই সেইকাৰণে কৈছো যে কোৱেশ্চনবিলাক কেনেকুৱা আছে সেই হিচাপত আমাৰ মেথডটো হ'ব সেই হিচাপত আমাৰ ফৰ্মুলাটো হ'ব এটা ফৰ্মুলা ধৰি যদি কৈ আছে যে মই বহুত কম টাইমত মেথছ সলভ কৰি দিম তেনেহ'লে নহ'ব কিন্তু কাৰণ বাকি কোৱেশ্চনো আছে নহয় জিকে আছে ৰিজনিং আছে ইংলিশ আছে সেইবিলাকতো কৰিব লাগিব সো মেথছতে যদি মই 1 ঘণ্টা লগাই দিওঁ 20টা কোৱেশ্চন কৰাৰ কাৰণে তেনেহ'লে কি হ'ব 20টা কোৱেশ্চন তো 15 মিনিট কৰিব লাগিব 10 মিনিটত কৰিব লাগিব ম্যাক্সিমাম 20 মিনিটত কৰিব লাগিব 20 মিনিট 20টা কোৱেশ্চন 20 মিনিটত হৈ যাব তেনেহ'লে হ'ব হয়নে ওকে নেক্সট কোৱেশ্চনটো চাব কি দি আছে আমাৰ 6000 land 10% per annum for 2 years which of the following statement is are correct which of the following statement is correct ইয়াতে কোনো স্টেটমেন্ট দিয়া নাই কি হ'ব হা কোনো ধৰণৰ স্টেটমেন্ট দিয়া নাই কোৱেশ্চন আধা কোৱেশ্চনখিনি কি হৈ আছে আধা হৈ আছে ইয়াতে স্টেটমেন্ট থাকিব যে সৰল সুদ বেছি কম সৰল সুদ বেছি কি কম্পাউণ্ড ইন্টারেস্ট বেছি বা কেনেকুৱা কথা হ'ব পাৰে দিয়ক সো ইয়াৰ কাৰণে সৰি কোৱেশ্চনটো আধা হৈ আছে হা ওকে নেক্সট চাব ওকে 6 নম্বৰ কোৱেশ্চন 2 বছৰত 6400 ওপৰত চক্ৰবৃদ্ধি সুদ 1344 হলে বাৰ্ষিক হাৰত সুতৰ হাৰ কিমান ওকে এটা টাইপ বেলেগ এইটো টাইপ বেলেগ এইটো আমাৰ কি নিৰ্ণয় কৰিব লাগে সুতৰ হাৰ ইয়াতে আমাৰ কি নিৰ্ণয় কৰিব লাগে সুতৰ হাৰ নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ কি নিৰ্ণয় কৰিব লাগে সুতৰ হাৰ নিৰ্ণয় কৰিব লাগে যে মূলধন দিয়া থাকিব বছৰ দিয়া থাকিব সকলো বস্তু দিয়া থাকিব কিন্তু আমাৰ কি দিয়া নাথাকিব সুতৰ হাৰ দিয়া নাথাকিব এই সুতৰ হাৰটো আমি নিৰ্ণয় কৰিব লাগিব ঠিক আছে এটা সব কোৱেশ্চনটো কি দি আছে আমাৰ যে 2 বছৰত 6400 ওপৰত চক্ৰবৃদ্ধি সুদ 1344 হলে বাৰ্ষিক হাৰত সুতৰ হাৰ কিমান হ'ব এনুৱেল কম্পাউণ্ড ইন্টারেস্ট এটা সব 6400 ই কি হয় পি হয় টাইম 2 ইয়ার্স 2 বছর হয় কম্পাউন্ড ইন্টারেস্ট 1344 হয় আর লাগে হয় না এনেকুৱা কথা কম্পাউন্ড ইন্টারেস্টের ফর্মুলা ইউজ করলে হয়ে যাব না কম্পাউন্ড ইন্টারেস্টের ফর্মুলা ইউজ করলে হয়ে যাব না এতিয়া কম্পাউন্ড ইন্টারেস্টের ফর্মুলাটো আমাৰ কেনেকুৱা আছিল যে a is equal to p into 1 plus r by 100 to the power n এটা হচ্ছে আমাৰ কম্পাউন্ড ইন্টারেস্টের ফর্মুলা হয় না এটা আমাৰ হচ্ছে কি কম্পাউন্ড ইন্টারেস্টের ফর্মুলা সো ইয়াৰ দ্বাৰা কৰিম নে বেলেগ কিবা দ্বাৰা কৰিম যে সকচোন বেলেগ কিবা কৰিব পাৰো নেকি বা ইয়াৰ দ্বাৰা কৰিব পাৰো নেকি বেসিক টু ইউজ করলে কেনেকুৱা হ'ব সকচোন যে a is equal to p 1 plus r by 100 to the power n যদি ইউজ কৰো ঠিক আছে এটা যদি ইউজ কৰো তেনেহলে আমাৰ ইয়াতে a 6400 এটা হল মূলধন আৰু 1344 ই হল সুত মানে এই দুটা মিলি আমাৰ a হৈ যাব হয় না আৰু p কিমান দি আছে 6400 1 plus r দিয়া নাই r by 100 to the power n অর্থাৎ 2 ইয়ার্স এই দুটা প্লাস কৰিব লাগিব না 4044347 এতিয়া আমাৰ আছে 6400 into কৈছিলো যে এইটো কেনেকুৱা হয় 1 into 100 plus r হয় না আর তলত কি হইব 100 আর এটা আমার কি আছে 2 টাইম আছে অর্থাৎ 7744 equal 6400 into 100 plus r
ওকে এইটো কেনেকৈ কৰিব পাৰোঁ আমি এইটো আমাৰ হৈছে পূৰণ এইফালে আহিলে হ'ব হৰণ হয়নে আৰু ইয়াতে কিমান হৈ যাব 100 প্লাস r ওকে সো এক সেকেন্ড হ্যাঁ এক সেকেন্ড 6400 হয়েছে না ইনটু 100 প্লাস r হোল স্কয়ার এতিয়া মই যদি কও যে এই যে তোমার স্কয়ার আছে তাহলে এটা আমি এনেকৈ লিখিম 100 প্লাস r by 100 into 100 plus r by 100 এনেকৈ লিখিম হয় না সো 7744 ইয়াতে এই দুটা জিৰ লগত এই দুটা জিৰ ক্যান্সেল কৰি দিলো আৰু আমি যদি কও যে এই যে 100 আছে এটো আমাৰ কি যাব হৰণ এফালে আহিলে হ'ব পূৰণ আৰু ইয়াতে আমাৰ 64 টো বাকি আছে ইয়াতে 100 প্লাস r বাকি আছে ইয়াতে 100 প্লাস r বাকি আছে হয়নে 100 প্লাস r বাকি আছে হয়নে সো ইয়াতে আমি কাটাকাটি কৰিবই লাগিব যেটা কাটাকাটি কৰিলে কেনেকৈ হ'ব কওকচোন যদি তুমি কাটাকাটি কৰো ন তেনেহলে আমি 8 8 গুণ 64 8 8 গুণ 64 64 8 8 8 গুণ 64 না 8 8 9 গুণ 72 8 9 গুণ 72 আৰু ইয়াতে থাকিব 5 8 6 গুণ 48 8 গুণ 56 8 6 গুণ 48 48 আর এটা থাকিব 6 6 থাকিব নে আর এটা থাকিব 4 8 8 গুণ 64 968 হয় 968 থাকিব এগেইন 80 ৰে কাটাকাটি কৰিব পাৰিম না সো 80 ৰে কৰিলে এগেইন 80 ৰে কাটাকাটি কৰিলে কিমান হ'ব ইয়াতে 80 ৰে কাটাকাটি কৰিলে কিমান হ'ব 8 ৰে কাটাকাটি কৰিলে 18 গুণ 8 8 2 গুণ 16 8 গুণ 8 1 to 1 হ'ব মানে 1 to 1 হ'ব আৰু আমাৰ ইয়াতে চাওকচোন এইখিনি মান মই ইয়াতে অলপমান ওকে 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 ঠিক আছে কোনো প্রবলেম নাই হ্যাঁ ইয়াতে কিমান দি আছে ন চাওকচোন আমাৰ কি বাকি আছে ন 1 2 1 আৰু এভাগে দুটা জিৰো বাকি আছে হয়নি ডাবল জিৰো ওকে আৰু ইয়াতে কি আছে 100 প্লাস আর 100 প্লাস আর দুইবার পূরণ হয়েছে দুইবার যদি পূরণ থাকে তাহলে হবে 100 প্লাস আর স্কয়ার দুইবার আছে যে দুইবার পূরণ থাকলে x পূরণ x করলে আমার কিমান হয় x স্কয়ার হয় ঠিক আছে না ইয়াতে আমি করিম স্কয়ার যদি ফেলে আনা হয় 1 2 1 ডাবল জিরো 100 প্লাস r সো 121 এর বর্গমূল হচ্ছে 11 আর দুটা জিরোর পর এটা জিরো আহিব 100 প্লাস r সো 110 এর পর যদি 100 বিয়োগ করে দিই কিমান হবে 10% আর এর মান কিমান হয়ে যাব 10% হয়ে যাব আর এর মান কিমান হয়ে যাব 10% হয়ে যাব ঠিক আছে না মানে কি 70 হার কিমান হয়ে যাব 10% 70 হার কিমান হয়ে যাব আমার 10% হয়ে যাব ওকে ঠিক আছে আচ্ছা চাও ইয়াক আমি আৰু এটা মেথডতে কৰি চাও কেনেকুৱা হয় চাও যে ইয়াত কি অলপ কম টাইম লগা কৰিব পাৰোনি ইয়াত কি অলপমান কম টাইম লগাকে কৰিব পাৰোনি ঠিক আছে না এবাৰ মই এইবিলাক মুছি দিম ঠিক আছে না এইবিলাক মই মুছি দিম যে সাপোজ এবাৰ এইবিলাক যদি মুছি দিও মই এক সেকেন্ড সো রেশিও মেথডৰ দ্বাৰা যদি কৰা হয় টান লাগিব নে সহজ লাগিব অলপ চেষ্টা কৰি চাও আমি অলওয়েজ পি আৰু এর রেশিও লও পি আৰু কার রেশিও লও এর রেশিও লও এভাগে থাকে মূলধন আৰু এভাগে কি থাকে হবৃদ্ধিমূল এ মানে কি হবৃদ্ধিমূল আৰু পি মানে কি মূলধন এতে মূলধন আমাৰ কিমান দি আছে 6400 দি আছে কিমান দি আছে 6400 দি আছে ওকে লিখিলো 6400
00 দি আছে আৰু ইয়াতে 6400 হ'ল মূলধন ইয়াৰ লগত 1344 টকা ইন্টারেস্ট পাইছে মানে 7744 হ'ল প্লাস কৰিলে 7744 প্লাস কৰিলে এতিয়া আমাৰ কি লাগে ইন্টারেস্ট লাগে এই সুতৰ হাৰ লাগে হয়নে সুতৰ কি লাগে হাৰ লাগে সুতৰ যদি হাৰ লাগে তেনেহলে আমি ইয়াক কৰিম যদি 2 বছৰ থাকে যদি থাকে 2 বছৰ তেনেহলে আমি কৰিম এক ৰুট যদি থাকে 3 বছৰ ইয়াক কৰিম আমি কিউব ৰুট ঘনমূল এতিয়া আমাৰ কিমান দি আছে 2 বছৰ দি আছে এটা আমাৰ কিমান দি আছে 2 বছৰ দি আছে যদি 2 বছৰ দি থাকে তাহলে আমি কি কৰিম ৰুট কৰিম ইয়াক কৰিম ৰুট ইয়াক কৰিম ৰুট এটা চাওক 64 ৰ ৰুট হয় 8 আর দুটা 0 পৰা কেটা 0 হ'ব এটা 0 আৰু 7744 ৰ যেটো বৰ্গমূল আহিব এটা আমি জানিব লাগিব আৰু যদি মুখস্থ নাথাকে তেনেহলে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে এনেকৈ নিৰ্ণয় কৰে 7744 আছে না এই ফালৰ পৰা আৰু এই ফালৰ পৰা দুটা বাউন্ডাৰী দুটা ভাগ কৰি দিব ইয়াতে যি সংখ্যাটি পূৰণ কৰিব লাগিব ইয়াতে সেম সংখ্যা যি সংখ্যাৰ হৰণ কৰিব লাগিব ইয়াতে সেম সংখ্যা দিব লাগিব অৰ্থাৎ 5 5 গুণ 25 6 6 গুণ 34 7 7 গুণ 49 8 গুণ 64 9 গুণ 81 8 8 গুণ 64 64 ঠিক আছে 7 ৰ পৰা 4 গলে 3 7 ৰ পৰা 1 গলে 7 ৰ পৰা 6 গলে 1 হয়নে আৰু এই দুটা প্লাস 1 6 ইয়াতে যি নাম্বাৰ দিম ইয়াতে সেম নাম্বাৰ দিব লাগিব আৰু এই দুটা একেলগে নাম্বাৰ দিব লাগিব এটি চাওক ইয়াতে 4 আছে ন এনেকুৱা এটা সংখ্যা পূৰণ কৰিম ইয়াতে এনেকুৱা এটা সংখ্যা দিম ইয়াতে এনেকুৱা এটা সংখ্যা দিম যে দুটা পূৰণ কৰিলে 4 আহিব লাগে এটা মিলোৱাৰ কাৰণ ট্ৰিক হয় 2 2 গুণ দিলে 4 হ'ব 2 2 গুণ দিলে 4 হ'ব 162 2 বাৰ দিলে 4 হ'ব কিন্তু 162 মানে 162 বা 162 যদি পূৰণ কৰা হয় 324 হ'ব 324 হ'ব সো আমি 324 তো না লাগে আমার লাগে 1344 সো ইয়াতে যদি 3 3 just 9 4 4 जा 6 16 5 5 25 6 6 36 7 49 8 just 64 8 দিলে মিলিব পারে 8 দিলে মিলিব পারে 8 গুণ 8 দিলে 168 আৰু 8 পূৰণ কৰিলে আমাৰ কি আহে 1344 আহে হয় না আমার কিমান আহে 1344 আহে অর্থাৎ ইয়াৰ যেটো বৰ্গমূল হ'ব কিমান আহি যাব 88 আহি যাব 88 আহি যাব এটা চাওক ই হৈছে বৃদ্ধিমূল মানে ইন্টারেস্ট কিমান পাইছে 80 টকা আছিল 88 হৈছে 80 টকা আছিল কিমান হৈছে 88 হৈছে 8 টকা বৃদ্ধি পাইছে কাৰ ওপৰত 80 ৰ ওপৰত 8 টকা ইন্টারেস্ট পাইছে কাৰ ওপৰত 80 ৰ ওপৰত 8 টকা ইন্টারেস্ট পাইছে কাৰ ওপৰত 80 ৰ ওপৰত তেনেহলে আমার পার্সেন্টেজ লাগে কারণে ইয়াতে কি পূরণ করিম 100% সো 8 এর কাটিলে একবার 8 এর কাটিলে 10 বার 10 এর কাটিলে 10 বার অর্থাৎ 10% অ্যানসারটা আমার কেমন হয়ে গেল ভাই 10% অ্যানসারটা আমার কি হইছে সেম হইছে না যে ইয়ার আগতে আমি যেনেকৈ কৰিলো ইমান ডাঙৰ কই আৰু ইয়াতে আমি কৰিলো ৰেশিও মেথডৰ দ্বাৰা কোনটো সহজ হৈছে এইটো সহজ হৈছে জাস্ট ক্লিয়াৰ ভেমে দিলে আছে কি ইয়াতে আমাৰ হেৰি বৰ্গমূলটো নিৰ্ণয় কৰিব লাগে আৰু বৰ্গমূলটো নিৰ্ণয় কৰা কি কলে 5 মিনিট লাগিব হেকুতে আৰামছে আহি যাব ইমান ডাঙৰ মেহনত কৰিব নালাগে অতি সোনকালে হৈ যাব এইবিলাক মেথড ইউজ কৰিব লাগিব বাকি মেথডটো গোটেই যে মানে কৰিব গোটেই পৃথিৱী মানুহে কৰি আছে পৃথিৱী বুলি নহয় বাকি সকলোৱে কৰি আছে কম বেছি কিন্তু আমি যদি এইবিলাক মেথড ইউজ কৰি দিও না তেতিয়াহ'লে মেথছত আমাৰ এটা মানে ভালো একটা কনফিডেন্স আহি যাব ঠিক আছে ওকে নেক্সট কোশ্চেন যাব করো হ্যাঁ নেক্সট কোশ্চেন যাব করো যে ওকে যদি কোনো মূলধন 2 বছৰত নিজকে 1.96 গুণ কৰে তেন্তে বাৰ্ষিক সুতৰ হাৰ কিমান এটা চাওক এটা পি আছিল এই পি টু 1.96 গুণ হৈ গল
গতিকে এই যে হৈ গ'ল ই কি হ'ল একচুৱেলি বৃদ্ধিমূল হ'ল না ইয়াতে ইণ্টাৰেষ্টটো সোমাই আছে ইটো এৰ মান হৈ যাব হয়নে চ' আমি যদি বেচিক ফৰ্মুলাটো ইউজ কৰি দিওঁ এ ইজ ইকুৱেল টু পি ইনটু 1 প্লাছ r বাই 100 টু দি পাৱাৰ n তেনেহ'লে এ মান হ'ব 1.96 ইনটু পি ইনটু 1 প্লাছ r দিয়া নাই r বাই 100 টু দি পাৱাৰ n মানে স্কোৱাৰ চ' ইয়াতে আমাৰ আছে পি ইয়াতে আমাৰ আছে পি টু কেঞ্চেল যাব হয়নে পি টু কেঞ্চেল যাব আৰু ইয়াতে থাকিব 1.96 আৰু ইয়াতে থাকিব আমাৰ 1 তলত থাকিব 100 এটা আমি শিকাইছোঁ যে 1 ইনটু 100 আৰু প্লাছ r 100 প্লাছ r আৰু ইয়াতে আমাৰ যিহেতু আছে স্কোৱাৰ দিব লাগিব বাকি যদি কৰোঁ আমি তেনেহ'লে কি হ'ব যে 1.96 যিটো আছে ইয়াক যদি মই 196 বুলি লিখোঁ তেনেহ'লে তলত দিব লাগিব 100 কাৰণ ইয়াতে দুটা সংখ্যাৰ আগত কি আছে দশমিক আছে গতিকে এই দশমিকটো উঠাই দিলে তলত 100 হৈ যাব আৰু ইকুৱেল টু এইফালে আমাৰ হৈছে 100 প্লাছ r বাই 100 আৰু ইয়াতে আমাৰ আছে 100 প্লাছ r বাই 100 হয়নে এনেকুৱা আমাৰ পৰিস্থিতিটো দিয়া আছে চ' আমি যদি ইয়াক কৰোঁ এনেকৈ যে ইয়াক যদি এনেকৈ কৰোঁ ব্ৰেকেট নিদিলেও কথা নাই ব্ৰেকেট দিলেও কথা নাই যে 100 প্লাছ r বাই 100 ইনটু 100 প্লাছ r বাই 100 হয় না ইয়াৰ তলৰ 100 আৰু এই তলৰ 100 কেঞ্চেল যাব আৰু ইয়াতে বাকি আছে 196 তলত আছে 100 এইফালে আহিলে হ'ব পূৰণ আৰু ইয়াতে 100 প্লাছ r যিটো আছে কেইবাৰ আছে দুইবাৰ আছে ইয়াক কৰি দিয়ক স্কোৱাৰ চ' ইয়াতে স্কোৱাৰ যদি এইফালে আহিলে কি হ'ব 196 ইনটু 100 হৈ যাব আৰু ইয়াতে আমাৰ কি হ'ব 100 প্লাছ r বাকি থাকিব ইয়াতে কি বাকি থাকিব 100 প্লাছ r বাকি থাকিব হয়নে আৰু ইয়াতে চাওক 196 যিটো আছে নহয় ইয়াৰ বৰ্গমূল কিমান হয় জানে 14 গুণ হয় 196 আৰু 10 গুণ হয় কিমান 100 চ' ইয়াতে আমাৰ কিমান 10 আহি যাব আৰু ইয়াতে আমাৰ অলৰেডি আছে 100 প্লাছ r 14 10 গুণ 140 ইয়াতে প্লাছ আছে 100 এইফালে আহিলে মাইনাছ আহিব 100 ইকুৱেল টু r 140 পৰা 40 গ'লে হ'ব 140 পৰা 100 গ'লে হ'ব 40% যিটো আমাৰ হ'ব ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুতৰ হাৰ যিটো আমাৰ কিমান হ'ব ৰেট অফ ইণ্টাৰেষ্ট যিটো আমাৰ কিমান হ'ব সুতৰ হাৰ কিমান আহি গ'ল 40% আহি গ'ল কিমান আহি গ'ল 40% আহি গ'ল ওকে চ' এইটো আমাৰ কি হৈ যায় এনসাৰ হ'বনে ওকে এইবিলাক চাই আমাৰ মাথা গৰম হৈ যায় যে ইমান ডাঙৰ অংক কেনেকৈ কৰিম এতিয়া মই ইয়াক ৰেচিঅ' মেথডেৰে কৰিবলৈ চেষ্টা কৰিছোঁ হা চাব ইয়াক মই মুছি দিলোঁ ইয়াক ৰেচিঅ' মেথডৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰোঁ চাওক দিয়া আছে যে 1.96 গুণ হয় দিয়া কি আছে 1.96 গুণ হয়নে দিয়া কি আছে 1.96 গুণ 1.96 গুণ যদি দিয়া আছে তেনেহ'লে আমি এনেকৈ কৰিব পাৰোঁ যে যেটো আমাৰ পি যেটো আমাৰ এ ইয়াতে আছিল 1 হৈ কিমান হৈছে 1.96 গুণ হৈছে হয়নে 1 হৈ কি হৈছে 1.96 গুণ হৈছে 1 যেটো আছিল কি হৈছে 1.96 গুণ হৈছে তেনেহ'লে মই যদি এই 1.96ক কনভাৰ্ট কৰোঁ কেনেকৈ যে 1 আছিল কিমান 1.96 ইয়াক যদি কনভাৰ্ট কৰোঁ মই 196 এই দশমিকৰ কাৰণে কিমান আহিব 100 হয়নে এতিয়া 4 ৰে কাটি 6 আছে নহয় 4 ৰে কাটিবলৈ চেষ্টা কৰোঁ 4 ৰে কাটিলে যাব 25 বা 4 ৰে কাটিলে যাব 4 গুণ 16 আৰু ইয়াতে থাকিব 3 4 9 গুণ 34 49 অৰ্থাৎ এই যেটো আমাৰ পি তলত আছে এইটো আমাৰ পি এই যেটো আমাৰ ওপৰত আছে আমাৰ কি মূল বৃদ্ধি মূল ইন্টাৰেষ্ট পৰ পেছত আছে অৰ্থাৎ মই এই বস্তুটোক এনেকৈ লিখব পাৰোঁ যে যেতিয়া 25 টকা আছিলে মূলধন ইন্টারেস্ট বাড়ি কিমান হৈছে 49 হৈছে যেতিয়া 25 টকা আছিলে মূলধন ইন্টারেস্ট বাড়ি কিমান হৈছে 49 হৈছে এটাকে এই বস্তুটো আমি কেইবাৰ কৰিব লাগিব দুবাৰ কৰিব লাগিব ওকে সৰি ইন্টারেস্ট আমাৰ সিআই না লাগে নহয় আমাৰ লাগে কি আমাৰ ইন্টারেস্ট যদি লাগে তেনেহলে তো আমি স্কয়ার কৰিম আমাৰ লাগে কি ৰেট অফ ইন্টারেস্ট মানে কি দুবাৰ আছে না ৰুট কৰিম
ৰুট কৰিম হয়নে ইয়াৰ বৰ্গমূল কিমান হ'ব 5 ইয়াৰ বৰ্গমূল কিমান হ'ব 7 5 7 5টো কি 5টো কিনো ইয়াতে 5টো হৈছে আমাৰ মূলধন 5টো আমাৰ কি মূলধন আৰু 7টো কি সবৃদ্ধি মূল য'ত আমাৰ ইণ্টাৰেষ্টটো সোমাইছে চ' ইয়াতে আমাৰ 2 টকা চাব হা এনসাৰ এইটো ৰেট অফ ইণ্টাৰেষ্ট হ'ব কিমান হ'ব জানে 2 টকা ইণ্টাৰেষ্ট পাইছে কেইটকাৰ ওপৰত পাইছে 5 টকাৰ ওপৰত পাইছে আৰু পাৰ্চেণ্টেজৰ কাৰণে আমাৰ কিমান লাগে 100% 5 দিয়ে কাটিলে 20 বাৰ ইয়াতে বাকি আছে 2 ইয়াতে বাকি আছে 20 অৰ্থাৎ 2 * 20 গলে কিমান হ'ব 40% ঠিক আছে এটো কোৱা হয় ৰেশিও মেথড এটা কি বুলি কোৱা হয় ৰেশিও মেথড বুলি কোৱা হয় হ'ব এটা কি বুলি কোৱা হয় ৰেশিও মেথড বুলি কোৱা হয় গতিকে এইবিলাক যদি কৰা হয় তেনেহলে কামত দিব হয় একেবাৰে ইজি কোৱেশ্চন কৰি কিমান মাৰ্ক পাব একেবাৰে ইজি কোৱেশ্চন কৰি ধৰক মই 10টা কৰিব পারলো মই 15টা কৰিব পারলো আৰু বাকি কেইটা যে কৰিব পারবো তাৰ হে লাভ হ'ব হিহে ওপৰত থাকিব তাৰ হে কাট অফ ক্লিয়াৰ হ'ব গোটেই কেইটা কৰিব লাগিব গতিকে ইজিৰ পৰা হাৰ্ড আমি যাব লাগিব ওকে নেক্সট কোৱেশ্চনটো চাও এটা যে যদি 2 বছৰত 10% হাৰত সাধাৰণ সুদ 8100 টকা হয় যদি 2 বছৰত 10% হাৰত সাধাৰণ সুদ 8100 টকা হয় সিম্পল ইন্টারেস্ট তেনে মূলধনত একে সময় আৰু একে হাৰত চক্ৰবৃদ্ধি সুদ কিমান হ'ব ওকে সিম্পল ইন্টারেস্ট দি আছে ওকে এসআই দি আছে আমাৰ কিমান পি আর টি বাই 100 ওকে এসআই দি আছে এসআই দিয়া পি আর টি বাই 100 হয় যদি 2 বছৰত 10% হাৰত সাধাৰণ সুদ 8100 হয় 8100 ই পি দিয়া নাই আর দি আছে 10 টি দি আছে 2 ইয়াতে 100 শূন্য কেনসেল আৰু 2 দি কাটিলে 5 বাৰ ইয়াতে আছে 8100 ইয়াতে 5 আছে হৰণ এফালে হ'ব পূৰণ ইয়াতে হ'ব পি 5 গুণ 0 5 গুণ 0 5 গুণ 5 5 গুণ 40 40500 টকা 40500 টকা 40500 টকা পি এটা আমাৰ কি লাগে চক্ৰবৃদ্ধি সুদ লাগে ওকে চক্ৰবৃদ্ধি সুদ চক এটা আমাৰ পি চক্ৰবৃদ্ধি সুদ লাগে না এটা আমাৰ কি এ যে ওকে চক্ৰবৃদ্ধি সুদ লাগে ৰেট কিমান ৰেট অফ ইন্টারেস্ট কিমান 10% হাৰত কৈছে যদি 2 বছৰত 10% হাৰত সাধাৰণ সুদ 8100 হয় তেনে মূলধনত একে সময় আৰু একে হাৰত চক্ৰবৃদ্ধি সুদ কিমান হ'ব ওকে 10% মানে কি জানো 10% মানে হল 1/10 অর্থাৎ যদি 10 হয় ই হ'ব 11 যদি 10 হয় ই হ'ব 11 10 গুণ 100 11 গুণ 121 কিমান টকা ইন্টারেস্ট পাইছে 21 টকা পাইছে আৰু যেটো মূলধন দি আছে এটো কিমান দি আছে আমাৰ 40500 এটা চাওক এটা কিমান গুণ আছে নো 0 কেনসেল 405 গুণ আছে কিমান গুণ আছে 405 গুণ আছে যেটা আমাৰ ইন্টারেস্ট হ'ব ইও 405 গুণ হ'ব যেটা আমাৰ সবৃদ্ধি মূল হ'ব ইও 4500 গুণ হ'ব সো ইয়াত যদি আমি পূৰণ কৰি দিও যে 40521 1 5 গুণ 5 1 9 গুণ 0 1 4 গুণ 4 2 5 গুণ 10 0 হাতত 1 না 2 0 গুণ 0 আৰু 1 10 2 4 গুণ 8 5 0 5 8 8505 ওকে আনসারটা ভুল হয়েছে কি নাই হওয়া 8505 ওকে आंसर কিমান হৈ যাব 8505 आंसर হৈ যাব 8505 হ'ব ইয়াৰ आंसर ঠিক আছে সো আজি প্ৰায় বহুত কেটা কোৱেশ্চন কৰিলো 8টা মান কোৱেশ্চন কৰিলো সো এটো আমাৰ লাষ্ট কোৱেশ্চন আছিল আৰু বহুত সময় হ'ল গতিকে আমি নেক্সট আৰু বেলেগ টপিক বা ইয়াৰ ওপৰত আৰু বহুত টাইপ আছে কম্পাউণ্ড ইন্টাৰেষ্টটো হাইষ্ট টান হয় ন বহুত টান হয় কম্পাউণ্ড ইন্টাৰেষ্টটো মানে অ্যাকৰ্ডিং টু মানে সকলোৰে মতে এনেকুৱা হয় যে বহুত টান হয় সো ইয়াৰ ওপৰত কিজানি আৰু কোৱেশ্চন আহিব পাৰে
নহ'লে আৰু নেক্সট টপিকবিলাকৰ ওপৰত কুৱেশ্যন আহিম আমি। অ'কে, চ' আজিৰ কাৰণে থেংক ইউ।